নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হঠাৎ ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাইছে হাজাৰ হাজাৰ টকা। কোনো এক অজ্ঞাত স্থানৰ পৰা মহিলাসকলৰ বেংক একাউণ্টত সোমাইছে হাজাৰ হাজাৰ টকা। 30ৰ পৰা 40,000 টকা পৰ্যন্ত সোমাইছে বেংক একাউণ্টত। আৰু এই টকা উলিয়াবলৈ CSP চেণ্টাৰত ভিৰ গ্ৰাহকৰ। আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। হঠাৎ মহিলাৰ একাউণ্টে সোমাইছে হাজাৰ হাজাৰ টকা। বেংক একাউণ্ট পৰীক্ষা কৰি হতচকিত হৈ পৰিল এইসকল মহিলা গ্ৰাহক। নলবাৰীৰ দমদমাৰ মহিনাত উঠিছে টকাৰ উজান। অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টে সোমাইছে টকা। একাউণ্টৰ গৰাকীয়েও নাজানে এই টকা ক'ৰ পৰা কেনেকৈ সোমাইছে। কাৰোবাৰ একাউণ্টত যদি সোমাইছে 28,000 টকা, আন কাৰোবাৰ একাউণ্টত সোমাইছে 32,000ৰ পৰা 40,000কৈ টকা। আৰু নিজৰ নিজৰ একাউণ্ট পৰীক্ষা কৰিবলৈ এতিয়া ভিৰ কৰিছে মহিলাসকলে। অসম গ্ৰামীণ বিকাশ বেংকৰ মহিনাস্থিত CSP চেণ্টাৰত মহিলাৰ ভিৰ। আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টতো সোমাব পাৰে এই টকা। পৰৱৰ্তী খবৰ, বিশ্বৰ 7টা আচৰিত বস্তুৰ ভিতৰত অন্যতম এটা হৈছে তাজমহল। আৰু এতিয়া অস্তিত্বৰ সংকটত তাজমহল। তাজমহলৰ দেৱাল আৰু মজিয়াত মিলিছে ফাট। আৰু ইয়াকে লৈ চিন্তিত পৰ্যটকসকল। তাজমহলত ফাট। পৃথিৱীৰ 7ম আচাৰ্যৰ ভিতৰত অন্যতম এই স্মৃতিসৌধৰ দেৱাল, মজিয়া আৰু অন্যান্য গুৰুত্বপূৰ্ণ অংশত ফাট মেলা দেখা গৈছে। যোৱা কেইবাদিনৰ ধৰি আগ্ৰাত ধাৰাসাৰ বৰষুণ দি আছে। আৰু জনা যায় যে অবিৰত বৰষুণৰ ফলত এই ফাট মেলিছে। একে সময়তে মুকুটত গছৰ ডাল গজি থকা দেখা গ'ল। যোৱা সপ্তাহত গম পোৱা গৈছিল যে ধাৰাবাহিক বৰষুণৰ বাবে তাজমহলৰ অৱস্থা বেয়া। আগ্ৰা চাৰ্কলৰ প্ৰত্নতাত্ত্বিক বিভাগৰ অধীক্ষক ৰাজকুমাৰ পেটেলে এই সন্দৰ্ভত কয় যে কেৱল তাজমহল নহয়, আন আন কীৰ্তিচিহ্নসমূহেও একেই সমস্যাৰ সন্মুখীন হৈছে। সকলোতে ধূলি জমা হয়, পানীৰ স্পৰ্শ আৰু গছপুলি। আৰু ইয়াৰ পৰা হাত সাৰিবলৈ গছৰ পাত 5ৰ পৰা 7 চেণ্টিমিটাৰ গছবোৰ ডাঙৰ হোৱাৰ লগে লগে ইহঁতে শিপাৰ অঞ্চলৰ গভীৰতালৈ সোমাই যাব, যিয়ে স্থাপত্যৰ ক্ষতি কৰিব। গতিকে গছজোপা ওলোৱাৰ 8ৰ পৰা 10 দিনৰ ভিতৰত কাটি দিয়া হয়। তাৰ লগতে ঘাঁহনিনাশক আৰু কীটনাশক ঔষধো প্ৰয়োগ কৰা হয়। উল্লেখযোগ্য যে যোৱা কেইদিনমানৰ পৰা দিল্লী আৰু আগ্ৰাত হোৱা বৰষুণে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। ফলত পৰিস্থিতি একেই, বন্ধ হৈ পৰিছে বহু বিদ্যালয়। এনে পৰিস্থিতিত তাজমহল সুৰক্ষিত কৰি ৰখাৰ বাবে পানীৰ নিষ্কাশন ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আৰু লগতে অন্যান্য ঐতিহ্য ক্ষেত্ৰসমূহো চোৱাচিতা কৰা হৈছে। মন কৰিবলগীয়া যে 1653 চনত নিৰ্মিত এই তাজমহল মোগল স্থাপত্যৰ অন্যতম উদাহৰণ। এই ইউনেস্কোৰ অনুমোদিত পৰ্যটন এলেকা হিচাপে আগ্ৰা নিজেই সমগ্ৰ ভাৰতৰ পৰ্যটন মানচিত্ৰৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। আৰু এতিয়া তাজমহলৰ এই ক্ষয়ক্ষতিৰ বাবে পৰ্যটকসকল স্বাভাৱিকতে চিন্তিত হৈ পৰিছে। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, ৰাজ্যত আৰু অধিক বৃদ্ধি পাব তাপমাত্ৰা। আগন্তুক 48 ঘণ্টাত স্বাভাৱিক তাপমাত্ৰাতকৈ 4 পৰা 5 ডিগ্ৰী পৰ্যন্ত চেলছিয়াছ বৃদ্ধি পাব তাপমাত্ৰা। আৰু 48 ঘণ্টালৈকে ৰাজ্যৰ কোনো স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা নাই। এই কথা জনাইছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু প্ৰচণ্ড গৰমত ৰাজ্যত মৃত্যু হৈছে আন এজন যুৱকৰ। প্ৰচণ্ড গৰমত তেজপুৰত মৃত্যু হৈছে এজন যুৱকৰ। যুৱকজন বায়ুসেনাৰ ঘাটিত অস্থায়ী কৰ্মচাৰী হিচাপে নিযুক্ত হৈ আছিল। আৰু মৃত যুৱকজনৰ নাম অনুপ কোচ। অনুপ কোচৰ ঘৰ ঘোঁৰামাৰীৰ চলা গাঁৱত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কলেজীয়া ছাত্ৰীলৈ ভাল খবৰ। 6 অক্টোবৰত পাব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। আৰু তাৰ পিছৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে ছাত্ৰীসকলে বেংক একাউণ্টত লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন।
আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত পুনৰ বাজি উঠিছে যুদ্ধৰ দামামা। এইবাৰ একেলগে 100ৰো অধিক ৰকেটেৰে ইজৰাইলক আক্ৰমণ হিজবুল্লাৰ। উত্তৰ প্ৰান্তত ইজৰাইলী সেনাৰ ঘাটি উৰুৱাই দিলে হিজবুল্লাই। ইজৰাইলী সেনাৰ এয়াৰ ষ্ট্ৰাইকৰ প্ৰত্যুত্তৰত শক্তিশালী প্ৰত্যাক্ৰমণ হিজবুল্লাৰ। 100ৰো অধিক ৰকেটেৰে ইজৰাইলক আক্ৰমণ হিজবুল্লাৰ। উত্তৰ প্ৰান্তত ইজৰাইলী সেনাৰ ঘাটি উৰুৱাই দিলে হিজবুল্লাই। ধাৰাসাৰ ইজৰাইলৰ মাটিত ৰকেট নিক্ষেপ কৰি আছে হিজবুল্লাই। ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকৰ প্ৰত্যুত্তৰত শক্তিশালী প্ৰত্যাক্ৰমণ হিজবুল্লাৰ। হিজবুল্লাৰ ৰকেট আক্ৰমণৰ পিছত থমকিছে ইজৰাইলী সেনাৰ এয়াৰ ষ্ট্ৰাইক। উল্লেখযোগ্য যে শনিবাৰৰ পৰা ইজৰাইলে ধাৰাবাহিক এয়াৰ ষ্ট্ৰাইক চলাইছে হিজবুল্লাৰ ঘাটিত। আৰু লেবাননত থকা হিজবুল্লাৰ 290টা ঘাটি ধ্বংসৰ দাবী IDFৰ। দুদিনীয়া এই অভিযানত কামাণ্ডাৰসহ 45 হিজবুল্লাহ সদস্য নিহতৰ দাবী ইজৰাইলৰ। IDFৰ এয়াৰ ষ্ট্ৰাইকৰ পৰিণাম ভয়াৱহ হ'ব বুলি এতিয়া হুংকাৰ দিছে হিজবুল্লাই। ৰকেটৰ সমান্তৰালকৈ ড্ৰোনেৰো ইজৰাইলী ঘাটিত আক্ৰমণ চলাইছে হিজবুল্লাই। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতি। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ ফাইল পুনৰ খুলিছে অসম আৰক্ষীয়ে। আৰু এইবাৰ তদন্তৰ সন্মুখীন হ'ব অসম আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়া আৰু কেইবাজনো কনিষ্টেবল। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতি। এইবাৰ CBIৰ নজৰত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া। 3 শীৰ্ষ বিষয়াৰ বিৰুদ্ধেও বিভাগীয় তদন্তৰ নিৰ্দেশ। দলে ৰাজখোৱা আৰু কলিতা উপাধিৰ 3গৰাকী বিষয়া হ'ব তদন্তৰ সন্মুখীন। আৰু এই সন্দৰ্ভত অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে CBIয়ে। ইতিমধ্যে SI জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত CBIয়ে দাখিল কৰিছে চাৰ্জশ্বীট। আৰু আন 7গৰাকী আৰক্ষী বিষয়া কনিষ্টেবলৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ CBIৰ। জখলাবন্দা থানাৰ পূৰ্বৰ OC পৱন কলিতাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে CBIয়ে। লগতে আৰু কোন কোন আৰক্ষী বিষয়া কনিষ্টেবল তদন্তৰ আওতাত আহিব চাওয়া হওক। শৈবৰগাঁও আৰক্ষী চকীৰ IC আভাজ্যোতি ৰাভাৰ বিৰুদ্ধেও তদন্ত ঘোষণা কৰা হৈছে। নগাঁৱৰ TSI উৎপল বৈশ্য, জখলাবন্দা থানাৰ SI জাকাৰিয়া চৌধুৰী সন্মুখীন হ'ব তদন্তৰ। মৰিকলং আৰক্ষী চকীৰ SI মনোজ বৰুৱাৰ বিৰুদ্ধেও তদন্ত ঘোষণা কৰা হৈছে। আৰু লগতে কনিষ্টেবল ৰেব বনিয়া আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে এইসকলৰ বিৰুদ্ধে তদন্তত গাফিলতি আৰু নকল সোণৰ নেক্সাছৰ সৈতে জড়িত অভিযোগ উত্থাপন হৈছে। আৰু এইসকল বিষয়া কনিষ্টেবল জোৱান দোষী সাব্যস্ত হ'লে সন্মুখীন হ'ব লাগিব বিভাগীয় শাস্তিৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ জৰুৰী খবৰ। চানমাৰি নহয়, এইবাৰ খানাপাৰাত হ'ব অসম গ্ৰন্থমেলা। এতিয়াৰে পৰা গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে উদুলি মুদুলি নহয় চানমাৰিৰ পদূলি। কিয়নো সলনি হ'ল অসম গ্ৰন্থমেলাৰ স্থান। প্ৰতি বছৰে চানমাৰিত অনুষ্ঠিত হৈ অহা অসম গ্ৰন্থমেলা এইবাৰ অনুষ্ঠিত হ'ব খানাপাৰাত। আৰু ইতিমধ্যে এই সিদ্ধান্তত চৰকাৰী চিলমোহৰ পৰিছে। অহা 28 ডিচেম্বৰৰ পৰা 11 জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব খানাপাৰা অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত। অসম প্ৰকাশন পৰিষদ আৰু অসম প্ৰকাশক গোষ্ঠীৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাখনিত ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ ভিৰ হয়। অৱশ্যে অসম গ্ৰন্থমেলাৰ স্থান সলনি হোৱাৰ ইংগিত যোৱা বছৰে প্ৰদান কৰিছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। মুঠৰ ওপৰত এতিয়া অসম গ্ৰন্থমেলাত গ্ৰন্থৰ সোৱাদ ল'বলৈ এইবুলি আপুনি চানমাৰি পৰিৱৰ্তে যাব লাগিব খানাপাৰালৈ। পৰৱৰ্তী খবৰ, অসম অলিম্পিক সন্তান নিৰ্বাচনৰ ফলাফল ঘোষণা। পুনৰবাৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পৰৱৰ্তী খবৰ, বিশ্ববাসীলৈ ভাল খবৰ। শীঘ্ৰে বজাৰলৈ আহিব কেঞ্চাৰৰ প্ৰতিষেধক।
এইবাৰ কেঞ্চাৰৰ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে আমেৰিকান ফাৰ্মাচিউটিকেল কোম্পানী মডাৰ্নাই। শীঘ্ৰে বজাৰলৈ আহিব কেঞ্চাৰৰ প্ৰতিষেধক। কেঞ্চাৰৰ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে আমেৰিকান ফাৰ্মাচিউটিকেল কোম্পানী মডাৰ্নাই। mRNA-4359 নামৰ প্ৰতিষেধক প্ৰস্তুত কৰিছে এই কোম্পানীটোৱে। যেতিয়া শৰীৰত কৰ্কট ৰোগ বিয়পিবলৈ আৰম্ভ কৰে তেতিয়া প্ৰয়োগ কৰা হ'ব এই প্ৰতিষেধক। এই প্ৰতিষেধকৰ কাম হ'ব টিউমাৰ কোষৰ অনিয়ন্ত্ৰিত বিভাজন বন্ধ কৰা। এই পদ্ধতিটো বিষহীন আৰু পাৰ্শ্বক্ৰিয়া মুক্ত বুলি দাবী কৰিছে কোম্পানীটোৱে। কৰ্কট ৰোগ বিয়পাৰ লগে লগে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। টিউমাৰৰ কোষবোৰ যিমানে বিভাজিত হয় শৰীৰৰ ৰোগ প্ৰতিৰোধ কোষ মৰিবলৈ আৰম্ভ কৰে। mRNA-4359 প্ৰতিষেধকে 8জন কৰ্কট ৰোগীৰ শৰীৰত টিউমাৰৰ কোষবোৰ আঁতৰ কৰিছিল। এই প্ৰতিষেধকৰ কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখা পোৱা নাই গৱেষকসকলে। আৰু এই প্ৰতিষেধকটো সফল হ'লে চিকিৎসা বিজ্ঞানৰ বাবে হ'ব বৃহৎ সফলতা।